নমস্কাৰ বন্ধুসকল, মই আব্দুল হাজৰিকা পুনৰবাৰ স্বাগতম জনাইছো আমাৰ আৰু এটি নতুন ভিডিঅ' লৈ এইচ মটৰছৰ। তো ভিডিঅ'টো আপোনালোকে ভালকে চাই থাকিব। কেইখনমান স্কুটি আৰু কেইখনমান বাইক মই দেখাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। তো একেবাৰে প্ৰথমতে মই আপোনাক দেখাইছো এখন স্কুটি। এখন হৈছে টিভিএছ জুপিটাৰ। চাব পাৰে এইখন টিভিএছ জুপিটাৰ আমাৰ ওচৰত আছে এই ব্লু কালাৰৰ। এবাৰ মই দেখাই দিছো, চাওক বহুত ধুনীয়া কণ্ডিশ্যন, স্ক্ৰেচ আপোনালোকে নাই, একো গাড়ী স্ক্ৰেচ নাই। আৰু এইখনৰ মডেলটো আপোনাৰ হৈছে 2019ৰ মডেল আৰু ইয়াৰ কিলোমিটাৰ চলিছে 14,435। 2019 আগষ্ট মাহৰ গাড়ী এইখন BS4 গাড়ী। আৰু এইখন গাড়ীৰ প্ৰাইচটো হ'ব 42,000, 42,000 টকা। নেক্সট মই দেখাই আছো এখন আপোনালোকক হণ্ডা ডিঅ 2023ৰ মডেল। এইখন চাওক, হণ্ডা ডিঅ 2023ৰ মডেল আমাৰ ওচৰত আছে। আৰু এইখনৰ আপোনাৰ কিলোমিটাৰ চলিছে 23,000। 23,000 চলিছে। 23ৰ গাড়ী হিচাপত অলপ বেছি চলিছে বুলিয়ে মই কওঁ, কিন্তু দামটো আমি মিনিমাম প্ৰাইচত দিম 62,000। য'ত নেকি আপোনালোকে এখন নতুন ল'ব গ'লে 1 লাখে পৰিব। তো 62,000ত এইখন 2023 মডেলৰ BS6 ডিঅ আপোনালোকে পাই যাব এইচ মটৰছত। নেক্সট মই দেখাই আছো সুজুকিৰ এখন নতুন স্কুটি, যিখন আপোনাৰ 2023ৰ গাড়ী হয়, সুজুকি এভেনিছ। ব্লু কালাৰত আছে, মই দেখাই দিছো। এইখন চাওক, সুজুকি এভেনিছ এইখন আছে মোৰ ওচৰত। 2023 গাড়ী হয়। চাব পাৰে এইখনৰ আপোনাৰ মডেলটো 2023ৰ মে মাহৰ গাড়ী। কিলোমিটাৰ 7,000 ৰানিং আছে এখন। আৰু এইখনৰ প্ৰাইচটো হৈছে 65,000। 65,000 হলে এইখন গাড়ী আপোনালোকে ল'ব পাৰিব। নেক্সট মই দেখাইছো এখন বাৰ্গমেন, সুজুকি বাৰ্গমেন। এইখন 2022ৰ মডেল হয়, অক্টোবৰ মাহত। অলমষ্ট আপোনাৰ 2 বছৰ হোৱা নাই, 1 বছৰ ধৰক 7 মাহ, 1 বছৰ 7 মাহ মান হৈছে, 1.5 বছৰ অলপ বেছি। কিলোমিটাৰ মিনিমাম চলিছে 2,752। চাব পাৰে 2700 কিলোমিটাৰ মাত্ৰ চলিছে, 22ৰ গাড়ী হয়। এইখনৰ নতুনত অলমষ্ট আপোনাৰ প্ৰাইচ 125-130 পৰিয়ে যায়। আৰু আপোনালোকে এইখন পাব এইচ মটৰছত 70,000 অনলি, 70,000 টকা। 70,000 টকাত আপোনাৰ 2022ৰ অক্টোবৰ মাহৰ বাৰ্গমেন, সুজুকিৰ বাৰ্গমেন। কিলোমিটাৰ মাত্ৰ 2,752 চলিছে। তো এইবাৰ দেখাইছো মই আপোনালোক আৰু এখন য়ামাহা এৰক্স। চাব পাৰে য়ামাহা এৰক্স স্কুটি। এইটোতো আপোনালোকে গমেই পায়, ইয়াতে ইঞ্জিনটো বাইকৰে লগোৱা আছে। এইখন 2023ৰ গাড়ী হয়। মই দেখাই দিছো 2023ৰ মাৰ্চ মাহৰ গাড়ী। কিলোমিটাৰ ৰানিং আছে 16,000, 16,000 য়ামাহা এৰক্স। আৰু ইয়াৰ প্ৰাইচটো আমি কৈছো 1,20,000। 1,20,000 হলে এইখন এৰক্স আপোনালোকে এইচ মটৰছৰ পৰা ল'ব পাৰিব। নেক্সট দেখাইছো আপোনালোক এখন পিয়াজিঅ এপ্ৰিলিয়া। এখন 160 হয়, 160 SXR হয় এখন, SXR 160। 2022ৰ মডেল, ৰেড কালাৰত আছে। এইখন আপোনালোকে যদি নতুন ল'ব যায় ডিলাৰত 1,75,000 দাম আছে। যিটো গাড়ী আপোনালোকে এইচ মটৰছত পাই যাব 78,000ত। আৰু ইয়াক চাওক, 2022ৰ জানুৱাৰী মাহৰ গাড়ী, 11,000 ৰানিং আছে, 11,000। এখন 78,000ত আপোনালোকে পাই যাব। নেক্সট চাব পাৰে এখন য়ামাহা ৰেজেডাৰ। এইখন আপোনাৰ 2021ৰ গাড়ী হয়। দেখাই দিছো এবাৰ, চাই লওক, ধুনীয়া হৈছে কালাৰ। 2021ৰ এপ্ৰিল মাহৰ গাড়ী, এপ্ৰিল 2021। কিলোমিটাৰ কম চলিছে 6,800। আৰু ইয়াৰ প্ৰাইচটো আহিব আপোনাৰ এইচ মটৰছত 55,000, 55,000। 55 হলে এখন গাড়ী আপোনালোকে এইচ মটৰছৰ ল'ব পাৰিব। নেক্সট আহিছো এখন এণ্ট্ৰক। এণ্ট্ৰক চাব পাৰে, বহুত ধুনীয়া কণ্ডিশ্যনৰ এণ্ট্ৰক আছে আমাৰ ওচৰত। আপোনাৰ মডেলটো হৈছে 2023ৰ ছেপ্টেম্বৰ। অলমষ্ট আপোনাৰ 9-10 মাহৰ গাড়ী। আৰু এইখনৰ প্ৰাইচটো আহিব 75,000। আৰু ইয়াৰ কিলোমিটাৰ চলিছে 6,600 অনলি। 70,000 হলে এইখন গাড়ী আপোনালোকে ল'ব পাৰিব। ইয়াতে এটা কথা কৈ দিছো, ইয়াতে যিখিনি দাম কৈ আছো অকল গাড়ীৰ দাম, ডকুমেণ্ট চাৰ্জেছটো এক্সট্ৰা হ'ব। তো সেইটো আপোনালোকে ভিডিঅ'ৰ মাধ্যমেৰে কৈ লৈছো, আহিলে যাতে আপোনালোকে অবজেকশ্যন নকৰে। তো এইবাৰ দেখাই আছো মই আপোনালোক দুখন ডমিনৰ, এখন ডমিনৰ 250, এখন 400। তো ডমিনৰ যদি কোনোবা লাভাৰ আছে চাব পাৰে। ডমিনৰ প্ৰথমতে 250 দেখাই দিছো মই, ব্লেকত আছে আমাৰ ওচৰত। টায়াৰ চাই লওক। এইখনৰ মডেলটো 2022ৰ হয়, 2022 মডেল।
কিলোমিটাৰ 21,000 ৰানিং আছে, 21,000 কিলোমিটাৰ ৰানিং। আৰু এইখন যদি আপোনালোকে ল'ব বিচাৰে এইচ মটৰ্ছত পাব 1,42,000, 1,42,000 টকা। নেক্সট মই আৰু এখন দেখাইছোঁ ডমিনৰ 400। এইখন 2021 মডেল হয়, 21 ডিচেম্বৰৰ গাড়ী, 22 ক'ব পাৰে, 10,000 কিলোমিটাৰ ৰানিং আছে, 10,000। গ্ৰীণ কালাৰ আছে, 400 cc গাড়ী হয়, ডমিনৰ 400। আৰু ইয়াৰ প্ৰাইচ থাকিব 1,48,000, 1,48,000 টকা হ'লে এইখন গাড়ী আপোনালোকে ল'ব পাৰিব। মাজতে এখন স্কুটি দেখাই দিছোঁ 6G, অপৰিষ্কাৰ হৈ আছে, লেতেৰা হৈ আছে, চাৰ্ভিচিং কৰা হোৱা নাই। 2020 6G এইখন, ৰেড কালাৰত। এইখন অলমষ্ট আপোনালোকে 52,000 পাই যাব, 52,000 টকা, 52। যদি কোনোবা ল'ব বিচাৰে এক্টিভা 6G, ফোন কৰিব আমাক। স্ক্ৰীণত আমি মোবাইল নাম্বাৰটো দিয়ে থৈ দিম, ডেছক্ৰিপশ্যনতো দি দিম, মেছেজ কল কৰিব পাৰে। আৰু কলিঙৰ টাইমটো হৈছে ৰাতিপুৱা 10:30 পৰা গধূলি 6টা বজালৈ। নেক্সট মই দেখাই আছোঁ আপোনালোকে এখন ক্লাছিক 350 নিউ মডেলটো, আৰু লগতে এখন দেখাম মেটিঅ' 350। ক্লাছিক 350 এইখন হয়, এইখন 2022 লাষ্টৰ ফালৰ গাড়ী হ'ব, নহয় 22 মে' মাহৰ গাড়ী, 2022 মে' মাহৰ গাড়ী। কিলোমিটাৰ 11,000 চলিছে, 11,000। চাব পাৰে, বহুত ধুনীয়া কণ্ডিশ্যনত, ষ্টিল ব্লেক কালাৰটো হয়, এল'ইল আছে এইখনত, কোম্পানীৰ পৰা আহে। আৰু এইখনৰ প্ৰাইচটো হ'ব 1,67,000, 1,67,000। লগতে আৰু এখন আছে মেটিঅ' 350 আমাৰ ওচৰত, 2023 গাড়ী হয় এইখন। ইয়াৰ জানুৱাৰী মাহৰ গাড়ী এইখন। আৰু কিলোমিটাৰ চলিছে আপোনাৰ 8,000। টায়াৰ চাব পাৰে, ধুনীয়া আছে, নতুনে গাড়ী হয়। এইখন যদি কোনোবা ল'ব বিচাৰে প্ৰাইচটো হ'ব 1,67,000। নেক্সট মই দেখাই আছোঁ এখন হাণ্টাৰ 350। হাণ্টাৰক বহুতে বিচাৰে গাড়ী, তো ধুনীয়া কণ্ডিশ্যনত আছে এইখন হাণ্টাৰ 350, চাব পাৰে। এইখনৰ মডেলটো হৈছে 2023 আপোনাৰ। এইখন এপ্ৰিল মাহৰ গাড়ী হয়, কিলোমিটাৰ চলিছে 12,000, 12,000 চলা, টায়াৰ চায়াৰ চাইলো ধুনীয়া হৈ আছে, শ্বৰুম কণ্ডিশ্যনৰ গাড়ী এইখন। আৰু ইয়াৰ প্ৰাইচ হ'ব 1,58,000, 1,58,000। নেক্সট দেখাইছোঁ মই ৰয়েল এনফিল্ডৰ ইণ্টাৰচেপ্টৰ 650। যদি 650 cc গাড়ী কোনোবা ল'ব বিচাৰে, 650 cc গাড়ী, তেতিয়াহ'লে এইচ মটৰ্ছত যোগাযোগ কৰিব, ভাল কণ্ডিশ্যনত আছে। এখন 2019 মডেল হয়, কিলোমিটাৰ মাত্ৰ 9,000 চলিছে এখন গাড়ী, 9,000 নহয়, চৰি 7,100 চলিছে। এইখন গাড়ীৰ প্ৰাইচটো আহিব 1,85,000, 1,85,000 হ'লে এইখন গাড়ী আপোনালোকে এইচ মটৰ্ছৰ পৰা ল'ব পাৰিব। নেক্সট মই দুখন MT দেখাই আছোঁ আপোনালোকক, নতুন কালেকশ্যনৰ দুখন MT আমাৰ ওচৰত আছে। মই এই দুখন আপোনালোকক দেখাব লৈ আছোঁ এতিয়া। প্ৰথমতে মই দেখাইছোঁ এইখন ব্লু কালাৰত আছে, 2023 আপোনাৰ এপ্ৰিল মাহৰ গাড়ী, 27,000 কিলোমিটাৰ ৰানিং আছে। গাড়ী বহুত ধুনীয়া কণ্ডিশ্যনত আছে, ফুল গেটআপত আছে, ক'তো স্ক্ৰেচ নাই। তো এইখন গাড়ী আপুনি পাব এইচ মটৰ্ছত 1,57,000, 1,57,000। নেক্সট আৰু এখন আছে 2024 হয়, এইখন ব্লেক কালাৰত আছে, 2024 কিলোমিটাৰ চলিছে 10,000, চাব পাৰে, বহুত ধুনীয়া কণ্ডিশ্যনত আছে। আৰু এইখনৰ প্ৰাইচটো হ'ব 1,67,000। এইখন ব্লেক 167, এই ব্লুখন 157। এইখন 2023 গাড়ী আৰু এইখন 24 গাড়ী। নেক্সট দেখাইছোঁ এখন আপাচি 164V, যদি নতুনত কাৰোবাক লাগে, 2024 চাব পাৰে, হোৱাইট কালাৰ আমাৰ ওচৰত আছে। এখন 2024 মডেল হয়, আপাচি 164V, কিলোমিটাৰ একদম মিনিমাম আছে 4,600, 4,600 কিলোমিটাৰ চলা আপাচি 164V, 2024 24 মডেল গাড়ী। আৰু এইখনৰ প্ৰাইচটো আহিব 1,10,000 টকা, 1,10,000 হ'লে এইখন গাড়ী আপোনালোকে এইচ মটৰ্ছৰ পৰা ল'ব পাৰিব। এইবাৰ দেখাইছোঁ মই আপোনালোকে এখন ষ্টাৰ স্পৰ্টছ 2015 মডেল হয়। ইয়াতে আপোনালোকে চেল্ফো পাব, এল'ইলো পাব, অলপ লেতেৰা হৈছে গাড়ীখন এনে কণ্ডিশ্যন ভাল, 2015 মডেল। আৰু এইখনৰ প্ৰাইচটো আহিব 28,000, 28,000 টকা। নেক্সট এখন দেখাইছোঁ আপোনালোক এক্টিভা 5G, চাব পাৰে, 5G 2019 হয় এইখন গাড়ী, ব্লু কালাৰত আছে। আৰু এইখন গাড়ী কিলোমিটাৰ চলিছে আপোনালোকৰ 20,000, 20,000 চলিছে। এক্টিভা 5G 2019, প্ৰাইচ আহিব 45,000। নেক্সট দেখাইছোঁ আপোনালোকক এক্টিভা 6G 2022 ডিচেম্বৰৰ গাড়ী হয়, তো 1.5 বছৰমান হৈছে এইখন গাড়ী। আৰু এইখন গাড়ী যদি ল'ব বিচাৰে এইচ মটৰ্ছত, আপোনালোকে পাব 65,000, কিলোমিটাৰ চলিছে 13,000, 65,000 আহিব এইখন গাড়ী। নেক্সট মই দেখাইছোঁ আৰু এখন জুপিটাৰ 2020 মডেল হয়, 45,000 পাই যাব এখন জুপিটাৰ। আপুনি লেতেৰা যিখিনি হৈ আছে, অপৰিষ্কাৰ, এইখিনি ইগনোৰ কৰক, গাড়ী দিয়া সময়ত ধুনীয়াকৈ ছাৰ্ভিচিং কৰি দিম। নেক্সট এখন ডিঅ' আছে, আৰু 2022 ডিচেম্বৰৰ গাড়ী, 22 ডিচেম্বৰৰ গাড়ী। এইখনৰ প্ৰাইচটো আহিব 58,000 আহিব, 58,000 টকা, 58। নেক্সট এখন দেখাইছোঁ আপোনালোক এক্টিভা 5G দেখাইছোঁ,
2019 গাড়ী, এখনৰ প্ৰাইচ দিব 44,000। নেক্সট গ্ৰাজিয়া আছে য়েলো কালাৰ 2020 গাড়ী, আৰু এইখনৰ প্ৰাইচ দিব 52,000। চাই লওক। আচলতে আপোনালোকে পাব এই মটৰ্ছত এপ্ৰিলিয়া পাব, এখন 2020 মডেল হয়, 53,000 আহিব, 160 হয়, এপ্ৰিলিয়া SX 160। নেক্সট আৰু এখন আছে এণ্ট্ৰক, এইখন আপুনি পাব 67,000, 2022 ডিচেম্বৰৰ গাড়ী, 1.5 বছৰ হৈছে, আৰু এইখনৰ প্ৰাইচটো আহিব 67,000 অনলি। গাড়ী চব ভাল ভাল গাড়ী আছে, খালি চাৰ্ভিচিং কৰিলেই হ'ল। নেক্সট আৰু এখন 2022 দিও আছে, এইখনৰ প্ৰাইচটো হ'ব 57,000, চাব পাৰে। নেক্সট এখন দেখাইছোঁ গ্লেমাৰ BS6 2020 গাড়ী, আৰু প্ৰাইচ আহিব এইখন গাড়ীৰ আপোনালোকৰ 48,000। নেক্সট দেখাইছোঁ ছুপাৰ স্প্লেণ্ডাৰ 2022 গাড়ী হয়, BS6, কিলোমিটাৰ আপোনাৰ ৰানিং আছে 21,000, আৰু এইখনৰ প্ৰাইচটো আহিব 58,000, 58,000। নেক্সট আৰু এখন দেখাইছোঁ পালচাৰ 125 BS6, এখনো 2022 হয়, 3,000 কিলোমিটাৰ চলিছে, নিউ মডেলখন, 78,000 আহিব। নেক্সট দেখাইছোঁ ষ্টাৰ চিটি আপোনাৰ 2023 ডিচেম্বৰৰ গাড়ী, এখন 6 মাহ হৈছে, আৰু কিলোমিটাৰ আপোনাৰ 4,500 মান আছে, ইয়াৰ প্ৰাইচটো হ'ব 62,000। নেক্সট আছে আপোনাৰ ৰাইডাৰ আছে 2022 গাড়ী, এখন 22 ডিচেম্বৰ মাহৰ গাড়ী, আৰু এইখনৰ প্ৰাইচটো হ'ব 68,000, ইয়াৰ কিলোমিটাৰটো 16,000 মান ৰানিং আছে। নেক্সট এখন আছে হণ্ডা চাইন SP 125 2023 গাড়ী হয়, 9,000 কিলোমিটাৰ, 7,000 ৰানিং আছে, আৰু এইখনৰ প্ৰাইচটো হৈছে 65। নেক্সট আছে আপোনাৰ ৰনিন, TVS ৰনিন আছে, নিউ মডেল, 2023 গাড়ী হয়, মে' মাহৰ, কিলোমিটাৰ 15,000 ৰানিং আছে, প্ৰাইচ হৈছে 1,16,000, 1,16,000 টকা। নেক্সট চাব পাৰে হণ্ডা ইউনিকৰ্ণ হয়, যদি কিবা কম লাগে কম বাজেটত, 2017-18 মানৰ মডেল হ'ব, এখন গাড়ী 38,000 পাই যাব, 38,000 গাড়ী। নেক্সট দেখাইছোঁ আপোনাৰ NS 160 2023, মানে 8 মাহ মান হৈছে এইখন গাড়ী, 5,000 কিলোমিটাৰ চলা আছে ৰানিং, আৰু ইয়াৰ প্ৰাইচটো হ'ব 1,22,000। নেক্সট এখন আছে 1,15,000 NS 160, এইখনো আপোনাৰ অলমষ্ট 8 মাহ হৈছে, এইখন গাড়ী আপোনালোকে পাই যাব 1,15,000, 1,15,000। নেক্সট এখন এক্সপাল্ছ আছে আপোনাৰ 2022 গাড়ী হয়, 2022 মাৰ্চ মাহৰ গাড়ী হয়, এখন হয় মাৰ্চ মাহৰ গাড়ী, আৰু এইখনৰ কিলোমিটাৰ চলিছে 16,000, আৰু ইয়াৰ প্ৰাইচটো আহিব 2022 মে' মাহৰ গাড়ী, মে' মাহৰ ইয়াৰ প্ৰাইচটো আহিব 1,00,000 টকা হ'লে হ'ল, এখন 1,00,000 হ'লে এখন গাড়ী দি দিম। নেক্সট আছে এখন এভেঞ্জাৰ 220, একেবাৰে শ্ব'ৰুম কণ্ডিশ্যনৰ গাড়ী, 2021 মডেল হয়, কিলোমিটাৰ চলিছে মাত্ৰ আপোনাৰ 2,500, 2,500 চলিছে মাত্ৰ কিলোমিটাৰ, 2,800 চলিছে, নতুনে গাড়ী, 3,000 চলাই নাই, আৰু এইখনৰ প্ৰাইচটো আহিব 75,000 আহিব। নেক্সট দেখাইছোঁ মই আপোনাৰ NS 200 আপোনাৰ 2022 এইখন, আৰু এইখনৰ প্ৰাইচটো আহিব আপোনাৰ 1,18,000 টকা, 1,18,000। নেক্সট আৰু এখন আছে, এইখন 2023 হয়, 2023 মডেল NS 200, আৰু এইখনৰ প্ৰাইচটো আহিব 1,28,000, 1,28,000 টকা আহিব। ধুনীয়া কণ্ডিশ্যন গাড়ী, চব ধুনীয়া ধুনীয়া কণ্ডিশ্যনত আছে। নেক্সট এইখন চাব পাৰে ছুপাৰ স্প্লেণ্ডাৰ 2023 মডেল, 2023 মডেলৰ ছুপাৰ স্প্লেণ্ডাৰ, আৰু ইয়াৰ প্ৰাইচটো আহিব 67,000, 67,000 হ'লে 2023 এইখন ছুপাৰ স্প্লেণ্ডাৰ আপোনাৰ ল'ব পাৰিব। নেক্সট আৰু এখন আছে NS 160 হোৱাইট কালাৰত, এইখন 2023 হয়, লাষ্টৰ ফালৰ, কিলোমিটাৰ মোটামুটি 7,000 ৰানিং আছে, আৰু এইখনৰ প্ৰাইচটো আহিব 1,20,000, 1,20,000 টকা। তো আজিৰ ভিডিঅ'ত এইখিনি আছিলে, এইখিনিয়ে কালেকশ্যন মই আপোনাক দেখালোঁ। নেক্সট ভিডিঅ'ত আকৌ নতুন কালেকশ্যন মই কিবা দেখাম, আজি এইখিনিতে সমাপ্ত কৰিম। তো ভিডিঅ'টো যদি কোনোবা চাই আছে নতুনকৈ, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিলে আমাক আপোনালোকে ছাপোৰ্ট কৰিব পাৰিব, এইটো এটা ছাপোৰ্টৰ মাধ্যম। আপোনালোকৰ ছাপোৰ্টৰ কাৰণে আমাৰ ছাবস্ক্ৰাইব বাঢ়িলে বা যিমান ভিডিঅ'টো মানুহে চাব সিমানখিনি চেল বাঢ়িব, তো সেইটোৱে সহায় আপোনালোকৰ পৰা মই বিচাৰোঁ, সেইটোকে ছাপোৰ্ট বুলি কৈছোঁ। ভিডিঅ'টো যদি চাই ভাল লাগিছে, ইয়াৰ পৰা কিবা গাড়ী ল'ব বিচাৰে, তেতিয়াহ'লে স্ক্ৰীণত মোবাইল নম্বৰ দিয়া থাকিব, আৰু ফাইনেন্স ফেচিলিটি এভেইলেবল আছে, ফাইনেন্স ফেচিলিটি পাব আপোনালোকে। লগতে এড্ৰেছটো কৈ দিছোঁ, খ্ৰীষ্টান বস্তি GMCH ৰোড গুৱাহাটী, নিয়াৰ ইগনো' নহ'লে বা নিয়াৰ পাছপোৰ্ট সেৱা কেন্দ্ৰ। আৰু যদি গুগলত আপোনালোকে এই স্পটৰ লোকেশ্যন টাইপ কৰে, লোকেশ্যন পাই যাব, আৰু খ্ৰীষ্টান বস্তি বাছ ষ্টেণ্ডত আহি নামি আমাক ফোন কৰিলেও হ'ব, আমি আপোনালোকক বাকীখিনি ফোনত বুজাই দিম এড্ৰেছটো। তো ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ। তো আজিলৈ ভিডিঅ'টো শেষ কৰি টাটা, বাই বাই, থেংক ইউ।